Good evening, students. Class 10 Physics or first chapter Light Reflection and Refraction. এইটো ভিডিও সেবা আৰু CBSE দুটা বোৰ্ডৰ কাৰণে হেল্পফুল হ'ব লগতে গোটেই ক্লাছখিনি বাইলিংগুৱেলত কৰোৱা হ'ব দ্যাট মিন্স এছামিজ আৰু ইংলিছ দুটা মিডিয়ামৰ ষ্টুডেণ্টছৰ কাৰণে এইটো ভিডিও হেল্পফুল হ'ব আজিৰ ভিডিঅ'ত আমি ৰিফ্লেকশ্যনৰ বিষয়ে পঢ়িম প্ৰথমতে আমি চাওঁ ৰিফ্লেকশ্যন মানে হয় কি ৰিফ্লেকশ্যন মই যদি অসমীয়াত ক'ব যাওঁ দেন ৰিফ্লেকশ্যনক আমি প্ৰতিফলন বুলি কওঁ চাবা কনসেপ্টটো বুজি লোৱা সাপোজ মই ইয়াতে এটা মিৰৰ লৈছো মিৰৰ মিন্স দাপোন মই লেজাৰ লাইট এটা দি যদি মই মিৰৰত পইণ্ট কৰি লেজাৰ লাইটটো মাৰি দিও দেন লাইটটো এনেকে যাব গৈ কি কৰিব লাইটটো গৈ মিৰৰৰ এটা পইণ্টত ষ্ট্ৰাইক কৰিব মানে বেসিক্যালি কি কৰি আছে খুন্দা খাই আছে খুন্দা খোৱাৰ পিছত জেনাৰেলি কি হ'ব লাইট ৰেজটো বাউন্স বেক কৰিব বাউন্স বেক কৰিব এইটো ফেনোমেনাকে কি বুলি কওঁ আমি ৰিফ্লেকশ্যন বুলি কওঁ দ্যাট মিন্স বাউন্সিং বেক অফ লাইট ৰেজ আফটাৰ ষ্ট্ৰাইকিং এনি স্মুথ সাৰফেস যে কোনো এটা সাৰফেসত লাইট ৰেজ গৈ যদি ষ্ট্ৰাইক কৰে এন্ড ষ্ট্ৰাইক কৰাৰ পিছত যদি বাউন্স বেক কৰে দেন এইটো ফেনোমেনাক আমি কি বুলি কওঁ ৰিফ্লেকশ্যন বুলি কওঁ সো হোৱাট ইজ ৰিফ্লেকশ্যন দি নোট কৰা দি বাউন্সিং বেক অফ বাউন্সিং back of light rays কেতিয়া বাউন্স বেক কৰিব আফটাৰ ষ্ট্ৰাইকিং এনি স্মুথ সাৰফেস যেতিয়া কোনো এটা সাৰফেসত ষ্ট্ৰাইক কৰিব তাৰ পিছতহে বাউন্স বেক কৰিব আৰু এইটো ফেনোমেনাকে আমি কি বুলি কওঁ ৰিফ্লেকশ্যন বুলি কওঁ দি বাউন্সিং বেক অফ লাইট ৰেজ আফটাৰ ষ্ট্ৰাইকিং any smooth surface sorry is called reflection মই এছামিছত যদি লিখো দেন কি লিখিম পোহৰ কোনো এটা পৃষ্ঠত সাপোজ পোহৰ এইফালৰ পৰা আহি আছে পোহৰ আহি এই পৃষ্ঠটো মই যদি ইয়াতে পৃষ্ঠৰ কথা কওঁ কোনটো পৃষ্ঠৰ কথা কৈ আছো দাপোনৰ কথা কৈ আছো দাপোন that means mirror পোহৰ আহি দাপোনত খুন্দা খাই যদি কি কৰে উভতি যায় that means bounce back কৰে তেতিয়া তাক আমি কি বুলি কওঁ প্ৰতিফলন বুলি কওঁ মই যদি অসমীয়াত লিখো কেনেকে লিখিম পোহৰ কোনো এটা পৃষ্ঠত খুন্দা খাই উভতি যোৱাকে প্ৰতিফলন বোলে প্ৰতিফলন মানে কি বুজি পালা ওকে নেক্সট আমি প্ৰতিফলনৰ সূত্ৰ পাম কিন্তু প্ৰতিফলনৰ সূত্ৰ বুজি পোৱাৰ আগতে বা শিকাৰ আগতে আমি কেইটামান টাৰ্মছ জানিব লাগে কেনেকুৱা টাৰ্মছ যেনে নাম্বাৰ 1 ইনসিডেন্ট ৰে ইনসিডেন্ট ৰে মানে এছামিছত আপতিত ৰশ্মি নাম্বাৰ 2 প্ৰতিফলিত ৰশ্মি that means reflected ray অসমীয়াত আমি কি বুলি কম প্ৰতিফলিত ৰশ্মি নাম্বাৰ 3 আপতন বিন্দু আপতন বিন্দুক আমি ইংলিছত কি বুলি কম পয়েন্ট অফ ইনসিডেন্স point of incidence okay and number 4 normal
নৰ্মেলক আমি অসমীয়াত কম লম্ব। ওকে, আমি এই চাৰিওটা আমি সেপাৰেট কে বুজিম। চাবা এগেইন মই এটা ধৰি ললো প্লেন মিৰৰ কনচিডাৰ কৰি আছো। প্লেন মিৰৰ মিন্স সমতল দাপোন। ওকে, চাবা আমি যেতিয়াই দাপোন ড্ৰ কৰো নহয়, এটা ফালে কি কৰো, এনেকে শ্বেড কৰি দিওঁ। শ্বেড কৰাৰ মিনিং কি ৰিপ্ৰেজেন্ট কৰি আছে, তুমি যেতিয়া মিৰৰ এটা চাবা, মিৰৰ এটাৰ একফালে আমি মুখখন দেখা পাওঁ, কিন্তু তাৰ বেক চাইডত কি কৰা থাকে, কালাৰ কৰা থাকে, পেইন্ট কৰা থাকে। সেই পেইন্টেড পোর্শন খিনি বুজাবৰ কাৰণে আমি কি কৰো, শ্বেড কৰো। এই শ্বেডেড পোর্শন খিনি হয় কি, পেইন্টেড। ওকে, আৰু তাৰ অপোজিট চাইডত, দ্যাট মিন্স এইটো চাইডত আমি কি নিজৰ মুখখন দেখা পাওঁ, আৰু সেইটো চাইডক আমি কওঁ ৰিফ্লেক্টেড চাইড। ৰিফ্লেক্টেড চাইড। ইনসিডেন্ট ৰে মানে কি, মই যদি কওঁ মই ইয়াতে লেজাৰ এটা ধৰি মই লাইট এটা কি কৰি আছো, পইণ্ট কৰি আছো টুৱাৰ্ডছ দ্য মিৰৰ। ওকে, লাইট ৰেছ লেজাৰৰ পৰা ওলাই এইটো ডাইৰেকশ্যনত এনেকে আহিব, আহি কি কৰি আছে, মিৰৰটোৰ এটা পইণ্টত আহি খুন্দা খাই আছে, ষ্ট্ৰাইক কৰি আছে। ষ্ট্ৰাইক কৰাৰ আগতে, বিফোৰ ষ্ট্ৰাইকিং দ্য মিৰৰ, ষ্ট্ৰাইক কৰাৰ আগতে যিখিনি লাইট ৰেছ টুৱাৰ্ডছ দ্য মিৰৰ আহি আছিলে, সেই লাইট ৰেছ খিনিক আমি কওঁ ইনচিডেন্ট ৰে। ইনচিডেন্ট ৰে। মই যদি কওঁ what is incident ray, the light rays before striking the surface বা before striking the plane is called incident ray। আৰু অসমীয়াত যদি কওঁ, কোনো পৃষ্ঠত পোহৰ খুন্দা খোৱাৰ আগলৈকে যিখিনি পোহৰ ৰশ্মি আহি থাকে, সেইখিনি পোহৰ ৰশ্মিক আমি কি বুলি কওঁ, আপতিত ৰশ্মি বুলি কওঁ। ক্লিয়াৰ? so what is incident ray? একচুৱেলি মই ডায়াগ্ৰামটো তাতে ড্ৰ কৰিব লাগিছিলে। okay, what is incident ray? The light rays before striking any surface, মানে কোনো পৃষ্ঠত খুন্দা খোৱাৰ পূৰ্বৰ ৰশ্মিখিনিক আমি কি বুলি কওঁ, আপতিত ৰশ্মি বুলি কওঁ। কোনো পৃষ্ঠত খুন্দা খোৱাৰ পূৰ্বৰ ৰশ্মি, এইটো কি হয়, আপতিত ৰশ্মি। আপতিত ৰশ্মি। ক্লিয়াৰ? আপতিত ৰশ্মি বা ইনচিডেন্ট ৰে। হোৱাট ইজ ইনচিডেন্ট ৰে? কোনো সাৰফেসত ষ্ট্ৰাইক কৰাৰ আগলৈকে যিখিনি লাইট ৰেছ আহি থাকে, সেইখিনি লাইট ৰেছক আমি কি বুলি কওঁ, ইনচিডেন্ট ৰে বুলি কওঁ। ইনচিডেন্ট ৰে, ক্লিয়াৰ কনসেপ্ট। নেক্সট আমি আহিম নাম্বাৰ 3, পইণ্ট অফ ইনচিডেন্স। পইণ্ট অফ ইনচিডেন্স মানে কি, আপতন বিন্দু। তো বেসিক্যালি পয়েন্ট অফ ইনসিডেন্স হয় কি, আমাৰ ইনসিডেন্ট ৰে আহি এই সারফেসৰ এটা পয়েন্টত কি কৰি আছে, স্ট্ৰাইক কৰি আছে, ৰাইট? মই যদি ইয়াতে স্পেসিফিকলি দেখাই দিওঁ, এইটো ইনসিডেন্ট ৰে আহি আছিলে, আহি আমাৰ সারফেসৰ কোনটো পয়েন্টত স্ট্ৰাইক কৰি আছে, এইটো পয়েন্টত স্ট্ৰাইক কৰি আছে। যিটো পয়েন্টত ইনসিডেন্ট ৰে আহি স্ট্ৰাইক কৰে, সেই পয়েন্টটোক আমি কি বুলি কওঁ, পয়েন্ট অফ ইনসিডেন্স। পয়েন্ট অফ incidence. What is point of incidence? The point at which incident ray strikes. আপতিত ৰশ্মি যিটো বিন্দুত আহি খুন্দা মাৰে, সেই বিন্দুটোকে আমি কি বুলি কওঁ, আপতন বিন্দু বুলি কওঁ। so what is point of incidence? The point in which incident ray strikes. okay, আৰু অসমীয়াত ক'লে কি ক'ম আমি, হোৱাট ইজ আপতন বিন্দু মানে কি হয়, আপতিত ৰশ্মি যিটো আপতিত ৰশ্মি পৃষ্ঠটোৰ যিটো বিন্দুত আহি খুন্দা মাৰে। আপতিত ৰশ্মি পৃষ্ঠটোৰ যিটো বিন্দুত
খুন্দা মাৰে, সেই বিন্দুটোকে আমি কি বুলি কওঁ? আপতন বিন্দু। আপতিত ৰশ্মি আৰু আপতন বিন্দু চবে বুজি পাইছা? ক্লিয়াৰ? ওকে, নাম্বাৰ টু। নেক্সট আমি যদি নাম্বাৰ টু চাওঁ, নাম্বাৰ টু হৈছে ৰিফ্লেক্টেড ৰে, মানে প্ৰতিফলিত ৰশ্মি। ওকে, আমি অলৰেডি ডিছকাছ কৰিলো যে পোহৰ যদি কোনো পৃষ্ঠত খুন্দা খায়, পৃষ্ঠটো কেনেকুৱা, চাপোজ আমাৰ দাপোনৰ নিচিনা হ'ব পাৰে, টাইলছৰ নিচিনা হ'ব পাৰে, তেতিয়া কি হয়, পোহৰ ৰশ্মি খুন্দা খোৱাৰ পিছত ই উভতি যায়, বাউন্স বেক কৰে। দেট মিনছ ইয়াতে লাইট পৰি আছে, ইয়াৰ পৰা কি কৰিব, লাইট ৰেজ খিনি বাউন্স বেক কৰিব, এনেকে যাব। লাইট ৰেজ লেজাৰৰ পৰা তুমি ষ্ট্ৰাইক কৰিছিলা মিৰৰৰ ফালে, দেন মিৰৰত ষ্ট্ৰাইক কৰাৰ পিছত বাউন্স বেক হ'ল, বাউন্স বেক কৰি কোনফালে গুচি যাব, এইফালে গুচি যাব। এই প্ৰতিফলনৰ পিছত বেচিকেলি ইয়াতে খুন্দা খাই ঘূৰি যোৱা মানে কি, খুন্দা খাই উভতি যোৱাৰ মিনিং হৈছে প্ৰতিফলন হৈ আছে। এই প্ৰতিফলন হোৱাৰ পিছৰ যিখিনি পোহৰ ৰশ্মি, সেইখিনিক আমি প্ৰতিফলিত ৰশ্মি বুলি কওঁ। চ' প্ৰতিফলিত ৰশ্মি মানে কি, বা রিফ্লেক্টেড রে মানে কি, দি লাইট রেস আফটার স্ট্রাইকিং দ্য মিরর, বা দি লাইট রেস হুইচ বাউন্সেস ব্যাক আর কল্ড রিফ্লেক্টেড রে। হোয়াট ইজ রিফ্লেক্টেড রে? এটো আমার কি হয়, রিফ্লেক্টেড রে। হোয়াট ইজ রিফ্লেক্টেড রে? দি রেস আফটার স্ট্রাইকিং, দ্যাট মিনস কোনখিনি লাইট রেসৰ কথা কৈ আছো, দি লাইট রেস হুইচ বাউন্সেস ব্যাক, বাউন্সেস ব্যাক। ক্লিয়ার? সো ইনসিডেন্ট রে, রিফ্লেক্টেড রে এন্ড পয়েন্ট অফ ইনসিডেন্স, এই তিনিওটা ক্লিয়ার হ'ল। ইনসিডেন্ট রে মানে স্ট্রাইক করার আগলৈকে যিখিনি লাইট রেস আহি থাকে সেইখিনিক ইনসিডেন্ট রে বুলি কওঁ। ইনসিডেন্ট রে মিৰৰৰ যিটো পইণ্টত গৈ স্ট্ৰাইক কৰে, সেই স্ট্ৰাইকিং পইণ্টটোক আমি কওঁ পইণ্ট অফ ইনসিডেন্স। দেন স্ট্ৰাইক কৰাৰ পিছত যিখিনি লাইট ৰেজ বাউন্স বেক কৰে, বাউন্স বেক হৈ যোৱা লাইট ৰেজখিনিক আমি কি বুলি কওঁ, ৰিফ্লেক্টেড ৰেজ। এতিয়া আৰু এটা বস্তু বাকী আছে, নাম্বাৰ 4, নৰ্মেল। চ' নৰ্মেলৰ কাৰণে মই এগেইন চেম ডায়েগ্ৰাম আকৌ ড্ৰ কৰিম। ওকে, চ' এইটো আমাৰ প্লেন মিৰৰ আছিলে। মই যদি ইয়াতে ইনসিডেন্ট ৰে দেখাব বিচাৰো, দেন দিস ৱাজ আৱাৰ ইনসিডেন্ট ৰে। ইনসিডেন্ট ৰে। ওকে, পইণ্ট অফ ইনসিডেন্স, যিটো পইণ্টত গৈ স্ট্ৰাইক কৰে লাইট ৰেজ বা ইনসিডেন্ট ৰে, যিটো দ্যাট মিনস ইনসিডেন্ট ৰে সারফেসৰ যিটো পইণ্টত গৈ স্ট্ৰাইক কৰে, সেই পইণ্টটোক আমি পইণ্ট অফ ইনসিডেন্স বুলি কওঁ। এই যে আমি নৰ্মেলৰ কথা পাতি আছো, নৰ্মেলটো বেসিক্যালি এটা কি হয়, ইমেজিনাৰী লাইন। হোৱাট ইজ নৰ্মেল? ইট ইজ এন ইমেজিনাৰী লাইন, ই ৰিয়েলত এক্সিষ্টে নকৰে। হোৱাট ইজ নৰ্মেল? এন ইমেজিনাৰী লাইন। ওকে, ইমেজিনাৰী লাইন মানে কি হয়, কাল্পনিক ৰেখা, কাল্পনিক ৰেখা। ওকে, এই নৰ্মেলটো, দ্যাট মিনস এই ইমেজিনাৰী লাইনটো স্পেচিফিক এটা পইণ্টৰ মাজেদি পাছ কৰিব লাগে, আৰু সেই পইণ্টটো হৈছে পইণ্ট অফ ইনসিডেন্স। দ্যাট মিনস নৰ্মেল সদায় কাৰ মাজেদি পাৰ হৈ যাব, পইণ্ট অফ ইনসিডেন্সৰ মাজেদি পাৰ হৈ যাব। ইট passes through point of incidence. That means আমি যিটো ইমেজিনাৰী লাইন ড্ৰ কৰিম, যাক আমি কি বুলি ক'ম, নৰ্মেল বুলি ক'ম। হোৱাট ইজ নৰ্মেল? ইট ইজ এন ইমেজিনাৰী লাইন। উসকে বাদ নেক্সট, এই ইমেজিনাৰী লাইনটো এটা পইণ্ট, এটা স্পেচিফিক পইণ্টৰ মাজেদি পাৰ হৈ যায়। কোনটো পইণ্টৰ মাজেদি পাৰ হৈ যাব লাগিব? পইণ্ট অফ ইনসিডেন্সৰ মাজেদি পাৰ হৈ যাব লাগিব। দুটা কন্ডিশন পালো। ফাৰ্ষ্ট কি, নৰ্মেল ইজ এন ইমেজিনাৰী লাইন। নাম্বাৰ 2, এই নৰ্মেলটো কাৰ মাজেদি পাৰ হৈ যাব, সদায় পইণ্ট অফ ইনসিডেন্সৰ মাজেদি পাৰ হৈ যাব। নাম্বাৰ 3, এই যিটো নৰ্মেল, এই নৰ্মেলটো সদায় পাৰপেণ্ডিকুলাৰ হয়। পাৰপেণ্ডিকুলাৰৰ মিনিং কি, সাপোজ এইটো এটা লাইন, এইটো লাইনৰ লগত নেক্সট এইটো এটা লাইন, এই লাইনটোৱে সাপোজ, এইটো সাপোজ ফাৰ্ষ্ট ওৱান লাইন, নাম্বাৰ 1 লাইন, এণ্ড সাপোজ এইটো সেকেন্ড লাইন। যদি ফাৰ্ষ্ট লাইনটোৱে সেকেন্ড লাইনৰ লগত 90 ডিগ্ৰী এংগল ক্ৰিয়েট কৰে, দেন এই দুটাক আমি কি বুলি ক'ম, পাৰপেণ্ডিকুলাৰ।
পাৰপেণ্ডিকুলাৰ হ'ব কাৰণে দুটাৰ মাজৰ এংগল কিমান হ'ব লাগিব 90 ডিগ্ৰী চ' নৰ্মেলত মই কিয় ক'লো নৰ্মেল ইজ এন ইমেজিনাৰী লাইন হুইচ passes through point of incidence বাট এই নৰ্মেলটোৱে বা এই ইমেজিনাৰী লাইনটোৱে প্লেন বা সাৰফেসটোৰ লগত কিমান ডিগ্ৰী এংগল ক্ৰিয়েট কৰে 90 ডিগ্ৰী মই যদি সাৰফেস বা প্লেনৰ কথা কওঁ লাইট ৰেজ আহি এইটো পইণ্টত ইনচিডেন্ট কৰি আছে যিটো পইণ্টত ইনচিডেন্স কৰি আছে সেই পইণ্টটো কোনটো প্লেনত আছে এইটো প্লেনত আছে বা এইটো সাৰফেসত আছে মিৰৰৰ সাৰফেসটো এই সারফেসটোৰ লগত নর্মেল পারপেন্ডিকুলার হয় পারপেন্ডিকুলার মিন্স 90 ডিগ্রি নর্মেল ইজ পারপেন্ডিকুলার টু দি সারফেস ক্লিয়ার তো নর্মেলৰ বিষয়ে আমি তিনিটা কন্ডিশন পালো ইট ইজ এন ইমেজিনাৰী লাইন দেন দি নর্মেল অলৱেজ passes through point of incidence that means ইয়াক মই এছামিছত লিখিলে কি লিখিম ই আপতন বিন্দুৰ মাজেৰে পাৰ কৰি যায় ই আপতন বিন্দুৰ মাজেৰে পাৰ হৈ যায় ক্লিয়াৰ নেক্সট নৰ্মেল ইজ পাৰপেণ্ডিকুলাৰ টু দ্য সাৰফেস ইয়াক আমি অসমীয়াত কি বুলি ক'ম নৰ্মেল মানে কি লম্ব পৃষ্ঠটোৰ লগত 90 ডিগ্ৰী কোণ সৃষ্টি কৰে লম্বই পৃষ্ঠৰ সৈতে 90 ডিগ্ৰী কোণ সৃষ্টি কৰে ওকে সো ইয়াতে যদি মই এতিয়া লম্ব আঁকিব লাগে লম্ব মানে কি নৰ্মেল চাবা ফাৰ্স্ট কন্ডিশন কি নৰ্মেল এটা কি হয় ইমেজিনাৰী লাইন ওকে কাল্পনিক ৰেখা সেকেন্ড ইট passes through point of incidence এই নৰ্মেল যিটো আছে এই নৰ্মেলটো কাৰ মাজেদি পাৰ হৈ যাব লাগিব পইণ্ট অফ ইনচিডেন্সৰ মাজেদি পাৰ হৈ যাব লাগিব পইণ্ট অফ ইনচিডেন্স কোনটো এই পইণ্টটো পইণ্ট অফ ইনচিডেন্স নৰ্মেল সদায় কাৰ মাজেদি পাৰ হৈ যায় পইণ্ট অফ ইনচিডেন্সৰ মাজেদি পাৰ হৈ যায় লগতে নৰ্মেল ইজ পাৰপেণ্ডিকুলাৰ টু দ্য সাৰফেস সাৰফেস কোনটো মিৰৰ টু সাৰফেস মিৰৰৰ লগত নৰ্মেলে কিমান ডিগ্ৰী এংগল ক্ৰিয়েট কৰিব 90 ডিগ্ৰী so it is an imaginary line which passes through point of incidence এই ইমেজিনাৰী লাইনটো পইণ্ট অফ ইনচিডেন্সৰ মাজেদি পাৰ হৈ আছে লগতে সাৰফেসৰ লগত কিমান ডিগ্ৰী এংগল ক্ৰিয়েট কৰি আছে 90 ডিগ্ৰী which is perpendicular to the surface so this is the normal ক্লিয়াৰ নৰ্মেল বুজি পালা নেক্সট আৰু দুটা টাৰ্ম চাম আমি দুটা টাৰ্ম কেনেকুৱা টাৰ্ম যেনে এটা হৈছে আপতন কোণ আপতন কোণ আপতন কোণ ইংলিছত কি বুলি কওঁ এংগল অফ ইনচিডেন্স এংগল অফ ইনচিডেন্স এণ্ড নাম্বাৰ 2 প্ৰতিফলন কোণ ইয়াক ইংলিছত কম আমি এংগল অফ ৰিফ্লেকশ্যন চাব আপতন কোণ আৰু প্ৰতিফলন কোণ এই দুয়োটা বস্তু কি হয় এগেইন আমি সেম ডায়াগ্ৰাম ড্ৰ কৰিব লাগিব প্লেন মিৰৰত সো মই যদি মিৰৰটো ড্ৰ কৰো এগেইন এইটো চাপোজ আমাৰ মিৰৰ তো এতিয়া সবে ক'ব পাৰিবা ইনচিডেন্ট ৰে কোনটো যিটো লাইট ৰেজ আমাৰ মিৰৰত গৈ ষ্ট্ৰাইক কৰে দ্যাট মিন্স ষ্ট্ৰাইক কৰাৰ আগলৈকে যিখিনি লাইট ৰেজ আহি থাকে সেইখিনি হৈ গ'ল ইনচিডেন্ট ৰে ক্লিয়াৰ দেন পইণ্ট অফ ইনচিডেন্স কোনটো আছিলে ইনচিডেন্ট ৰে মিৰৰৰ যিটো পইণ্টত গৈ ষ্ট্ৰাইক কৰে সেইটো হৈ গ'ল কি পইণ্ট অফ ইনচিডেন্স সো ইট ইজ দ্য পইণ্ট অফ ইনচিডেন্স পইণ্ট অফ ইনচিডেন্সত আমি কি ড্ৰ কৰিব লাগে সদায় নৰ্মেল এতিয়া নৰ্মেল ৰিকল কৰা নৰ্মেল মানে কি আছিলে নৰ্মেল ইজ এন ইমেজিনাৰী লাইন লগতে সি কাৰ মাজেদি পাৰ হৈ যায় পইণ্ট অফ ইনচিডেন্সৰ মাজেদি পাৰ হৈ যায় ৰাইট পইণ্ট অফ ইনচিডেন্সৰ মাজেদি পাৰ হৈ যায় লগতে সাৰফেসৰ লগত কিমান ডিগ্ৰী এংগল ক্ৰিয়েট কৰে 90 ডিগ্ৰী দ্যাট মিন্স এইটো আমাৰ কি হৈ যাব নৰ্মেল ৰাইট এইটো আছিলে ইনচিডেন্ট ৰে
what is this? This is normal. Okay, light rays ইয়াৰ পৰা কি কৰিব, bounce back কৰিব, bounce back কৰা ৰেটোক আমি কি বুলি কওঁ, reflected ray, reflected ray. Okay, so angle of incidence আৰু angle of reflection হয় কি? Angle of incidence ক আমি angle I দি represent কৰো, and angle of reflection ক আমি angle R দি represent কৰো. What is angle of incidence? চাবা এই incident ৰেটোৱে নৰ্মেলৰ লগত এটা angle create কৰি আছে. মই যদি চাওঁ কোনখিনি angle create কৰি আছে, এইটো হৈছে incident ray, মই বেলেগ এটা কালাৰ লৈ লওঁ, এইটো incident ray আৰু এইটো হৈ গ'ল নৰ্মেল. চ' নৰ্মেল আৰু ইনচিডেণ্টৰ মাজৰ এটা এংগল ক্ৰিয়েট হৈ আছে, এইখিনি এংগল ক্ৰিয়েট হৈ আছে, এইখিনি এংগলকে আমি কি বুলি কওঁ, এংগল অফ ইনচিডেন্স. চ' হোৱাট ইজ এংগল অফ ইনচিডেন্স? দি এংগল বিটুইন কাৰ মাজৰ এংগল, ইনচিডেন্ট ৰে এণ্ড নৰ্মেল, আপতিত ৰশ্মি আৰু লম্বৰ মাজৰ যিখিনি কোণ, সেইখিনি কোণকে আমি কি বুলি কওঁ, আপতন কোণ বুলি কওঁ. চ' হোৱাট ইজ এংগল অফ ইনচিডেন্স? ডেফিনিশ্যন যদি লিখো, এংগল বিটুইন incident ray and reflected ray. Right? অসমীয়াত কেনেকে লিখিম, আপতিত ৰশ্মি আৰু লম্বৰ মাজৰ কোণ. আৰু অলপমান ভালদৰে লিখিব বিচাৰিলে এনেকে লিখিব পাৰা যে আপতিত ৰশ্মিয়ে লম্বৰ সৈতে যিমানখিনি কোণ সৃষ্টি কৰে তাকে আমি আপতন কোণ বুলি কওঁ. ঠিক তেনেদৰে প্ৰতিফলন কোণ, that means angle of reflection. Angle of reflection মানে কি হয়, reflected ray, মই যদি reflected ray বিচাৰো, এইটো reflected ray, right? এইটো reflected ray, এই ৰিফ্লেক্টেড ৰেটোৱে নৰ্মেলৰ লগত যিখিনি এংগল ক্ৰিয়েট কৰে, চোৱা ৰিফ্লেক্টেড ৰেও কি কৰি আছে, নৰ্মেলৰ লগত এটা এংগল ক্ৰিয়েট কৰি আছে, হয়নে? কিমানখিনি এংগল ক্ৰিয়েট কৰি আছে, এইখিনি, এইটো নৰ্মেল, এইটো ৰিফ্লেক্টেড ৰে. দি এংগল বিটুইন ৰিফ্লেক্টেড ৰে এণ্ড দ্য নৰ্মেল ইজ কল্ড এংগল অফ ৰিফ্লেকশ্যন R. So what is angle of reflection? The angle between reflected ray and the normal. প্ৰতিফলিত ৰশ্মিয়ে লম্বৰ লগত সৃষ্টি কৰা বা লম্বৰ সৈতে সৃষ্টি কৰা কোণ, প্ৰতিফলিত ৰশ্মিয়ে লম্বৰ সৈতে সৃষ্টি কৰা কোণ. বুজি পাইছা? এংগল অফ ইনচিডেন্স এণ্ড এংগল অফ ৰিফ্লেকশ্যন. এংগল অফ ইনচিডেন্সক আমি আই দি ৰিপ্ৰেজেন্ট কৰো. হোৱাট ইজ এংগল অফ ইনচিডেন্স? দি এংগল বিটুইন ইনচিডেন্ট ৰে এণ্ড দ্য নৰ্মেল ইজ কল্ড এংগল অফ ইনচিডেন্স. এণ্ড হোৱাট ইজ এংগল অফ ৰিফ্লেকশ্যন? দি এংগল বিটুইন ৰিফ্লেক্টেড ৰে এণ্ড দ্য নৰ্মেল. আপতিত ৰশ্মি আৰু লম্বৰ মাজৰ কোণক আপতন কোণ বুলি কোৱা হয়, আৰু প্ৰতিফলিত ৰশ্মি আৰু লম্বৰ মাজৰ কোণক কি বুলি কওঁ আমি, প্ৰতিফলিত কোণ বুলি কওঁ. ক্লিয়াৰ এইখিনিলৈকে? নেক্সট টপিক যাওঁ. অ'কে, নেক্সট টপিক হৈছে আমাৰ প্ৰতিফলনৰ সূত্ৰ. প্ৰতিফলনৰ সূত্ৰ, that means laws of reflection. ৰিফ্লেকশ্যনে দুটা ল অবে কৰে, য'ত য'ত ৰিফ্লেকশ্যন হয় তাতে দুটা ল ফলো হয়. সেই দুটা ল কি হয়? ফাৰ্ষ্ট ল, অ'কে, এগেইন মই ডায়েগ্ৰামটো ড্ৰ কৰিব লাগিব. মিৰৰ, let's say this is the plane mirror, incident ray, so we can say this is the incident ray. এইটো পইণ্ট অফ ইনচিডেন্স. পইণ্ট অফ ইনচিডেন্সত আমি নৰ্মেল ড্ৰ কৰিব লাগে সদায়. নৰ্মেল সদায় প্লেনৰ লগত পাৰপেণ্ডিকুলাৰ হয়. দেন বাউন্স বেক কৰিব, লাইট ৰেজ কি হ'ব, ৰিফ্লেক্ট কৰিব. অ'কে, দিছ ইজ দ্য ৰিফ্লেক্টেড ৰে.
What is angle of incidence? The angle between incident ray and the normal. Etu incident ray aru etu hoy gol normal. The angle between incident ray and the normal is called angle of incidence I. Etu reflected ray, প্রতিফলিত রশ্মি. The angle between reflected ray and the normal is called angle of reflection. প্রতিফলিত রশ্মি আৰু লম্বৰ মাজৰ কোণক আমি কি বুলি কওঁ? প্ৰতিফলিত কোণ বুলি কওঁ. তো প্ৰতিফলনৰ ফাৰ্ষ্ট সূত্ৰ, দ্যাট মিনছ লজ অফ ৰিফ্লেকশ্যনৰ যিটো ফাৰ্ষ্ট ল, সেইটোৰ মতে কি হয়, য'ত য'ত ৰিফ্লেকশ্যন হৈ আছে তাৰ কাৰণে এংগল অফ ইনচিডেন্স আপতন কোণ আৰু এংগল অফ ৰিফ্লেকশ্যন প্ৰতিফলিত কোণ, এই দুয়োটা কি হয়? ইকুৱেল. That means angle I is always equal to কি? angle R. কবাত যদি রিফ্লেকশন হয়ে আছে, আপতন কোণ কার সমান হয়ে যাব? প্রতিফলিত কোণৰ সমান হৈ যাব. That means we can write the angle of incidence is always equal to the angle of reflection. Right? মানে আমি কি লিখিব পাৰো? angle of incidence I is always equal to angle R. Clear? Next. Okay. ইয়াতে এটা প্লেনৰ কনসেপ্ট কম. Suppose this is our x axis or y axis. যি কনসিডাৰ কৰোঁ, মই suppose এইটো y axis কনসিডাৰ কৰি আছো, and এইটো আমি কি কনসিডাৰ কৰি আছো? suppose x axis. মই যদি ইয়াতে শুধু xy প্লেন মানে কি হ'ব? x আৰু y axisৰ এই গোটেইখিনি ৰিজন কি হৈ যাব? আমাৰ xy প্লেন. সো ইয়াতে চাবা, আমি যদি ইনসিডেন্ট ৰে চাওঁ, ইনসিডেন্ট ৰে ক'ত লাই কৰি আছে? xy প্লেনত লাই কৰি আছে. ইনসিডেন্ট ৰে, নৰ্মেল আৰু ৰিফ্লেক্টেড ৰে তিনিওটা এক লগত চোৱা, তিনিওটা এটা প্লেনতে লাই কৰি আছে, xy প্লেনত লাই কৰি আছে. তো আমি ইয়াৰ পৰা কি ক'ব পাৰো? ইনসিডেন্ট ৰে, নৰ্মেল আৰু ৰিফ্লেক্টেড ৰে এই তিনিওটা ক'ত লাই কৰে? একেখন প্লেনতে লাই কৰে. সো উই ক্যান রাইট ইনসিডেন্ট রে, কমা, রিফ্লেক্টেড রে and the normal. আমি নর্মালটো ক'ত ড্ৰ কৰো? পয়েন্ট অফ ইনসিডেন্সত. নর্মাল এট দ্য পয়েন্ট অফ ইনসিডেন্স. Point of incidence all lie in the same plane. মানে ইনসিডেন্ট রে, রিফ্লেক্টেড রে আৰু নর্মাল এই তিনিওটা বস্তু ক'ত লাই কৰে? একেখন প্লেনতে লাই কৰে. তো মই যদি অসমীয়াত লিখো, দেন আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা লম্ব ক'ত থাকে? একেখন সমতলত থাকে. ওকে, ফাৰ্ষ্টৰটো মই আছামিছত লিখি দিয়া নাই, পাৰিবা লিখিব, লিখি লোৱা. এংগল অফ ইনসিডেন্স ইজ অলৱেজ ইকুৱেল টু এংগল অফ ৰিফ্লেকশ্যন. মানে আপতন কোণ আৰু প্ৰতিফলন কোণৰ মান সদায় কি? সমান. আপতন কোণ যদি 30 ডিগ্ৰী হয়, দেন প্ৰতিফলন কোণৰ মানো কিমান হ'ব? 30 ডিগ্ৰী. সো বেসিক্যালি আমি এই দুটাৰ ওপৰত আমি কিছুমান কুৱেশ্যনছ কৰিম এতিয়া. যেনে সাপোজ এইটো এটা আমাৰ প্লেন মিৰৰ, সমতল দৰ্পণ. ওকে, let's say this is an incident ray, আপতিত ৰশ্মি. এইটো আপতন বিন্দু, আপতন বিন্দুত আমি কি ড্ৰ কৰি দিলো? লম্ব, that means normal. তাৰ পিছত ইয়াতে বাউন্স বেক কৰি লাইট ৰেছ কি হৈ গ'ল? এনেকে গুচি গ'ল ৰিফ্লেক্ট কৰি. ওকে, তোমাক কুৱেশ্যনত দিয়া আছে এইখিনি এংগল 35 ডিগ্ৰী. মই যদি কওঁ এই 35 ডিগ্ৰীটো কোনটো এংগলৰ ভেলু দি আছে? লাইট ৰেছ এনেকে আহি আছে, তুমি এৰৰ পৰা যদি চোৱা, এৰ ক'ৰ পৰা আহি আছে? লাইট ৰেছ এনেকে আহি আছে, বাউন্স কৰি আছে, সৰি ষ্ট্ৰাইক কৰি আছে, দেন বাউন্স কৰি আছে. দ্যাট মিনছ ইট ইজ ইনসিডেন্ট ৰে, মানে আপতিত ৰশ্মি. আৰু এইটো কি হয়? লম্ব, মানে আপতিত ৰশ্মিয়ে লম্বৰ লগত কিমানখিনি কোণ সৃষ্টি কৰি আছে? 35 ডিগ্ৰী. দ্যাট মিনছ এইটো কি হৈ গ'ল? এংগল আই দিয়া আছে কিমান? 35 ডিগ্ৰী. আমাক কুৱেশ্যনত কৈছে ফাইণ্ড এংগল অফ ৰিফ্লেকশ্যন. ৰিফ্লেকশ্যন. ওকে,
that means angle r ওলাব দিছে মই যদি কই ইয়াতে angle of reflection কোনখিনি হ'ব এটো reflected ray and this is the normal reflected ray আৰু নরমালৰ মাজৰ angle খিনিক আমি কি বুলি কয় angle of reflection r angle of incidence 35 দিয়া আছে angle r ওলাব লাগে জাস্ট আমি পঢ়ি আহিছো according to law of reflection প্ৰতিফলনৰ সূত্ৰ মতে কি হয় angle of incidence is equal to কি হয় angle of reflection মানে আপতন কোণৰ মান যিমান হ'ব প্ৰতিফলন কোণৰ মানো কি হ'ব সিমানে হ'ব সো আমি ইয়াতেও কি লিখিব পাৰো angle r is equal to angle I লিখিব পাৰো সো angle r is equal to angle of incidence আপতন কোণৰ মান কিমান দিয়া আছিল 35 ডিগ্ৰী that means প্ৰতিফলন কোণৰ মানো কিমান হ'ব 35 ডিগ্ৰী ক্লিয়াৰ বুজি পাইছা নেক্সট আৰু এটা টাইপৰ এবাৰ CBSE মই কৈ আছো এবাৰ CBSE 2026 এইটো কুৱেশ্যন আহিছে চাবা মিৰৰ দিয়া আছে দেন light rays point of incidence normal then reflected ray so basically কি হৈছে এবাৰ এখিনি কিমান দিয়া আছে 40 ডিগ্ৰী এইটো ইনসিডেন্ট ৰে এনেকে ৰিফ্লেক্ট কৰি গৈছে 40 ডিগ্ৰী আমাৰ কোৱেশ্চনস আহিছিলে যে ফাইন্ড angle of incidence and angle of reflection okay এতিয়া বহুতে কৈ দিব what is angle of incidence ডাইৰেক্ট ক'ব যে 40 ডিগ্ৰী but যেকেইটা 40 ডিগ্ৰী কৈ আছে সবৰে wrong কিয় wrong because what is angle of incidence মই যদি angle I এর কথা কও angle of incidence মানে হয় কি angle between কার কার মাজৰ angle between incident ray and কি normal হয় angle of incidence কাৰ কাৰ মাজৰ angle হয় incident ray আৰু normal ইয়াতে 40 ডিগ্ৰী টু কাৰ মাজৰ angle দিয়া আছে চোৱাচোন এটো angle of incidence হ'ব নেকি because এটো incident ray আৰু এটো কি হয় mirror that means এই 40 ডিগ্ৰী angle টু কাৰ মাজৰ angle দিয়া আছে incident ray আৰু mirror টুৰ মাজৰ angle 40 ডিগ্ৰী দিয়া আছে but আমাক লাগে কি angle of incidence লাগে angle of incidence মানে কাৰ মাজৰ angle between incident ray and the normal that means আমি ফাইন্ড কোনখিনি কৰিব লাগে এটো ইনসিডেন্ট ৰে আৰু নরমালৰ মাজৰ angle that means এখিনি হ'ব আমাৰ কিমান সৰি এখিনি আমাৰ কি হ'ব angle of incidence কিমান হ'ব এতিয়া চোৱা নরমালৰ ডেফিনিশন মতে কি আছিল নরমাল সদায় প্লেনৰ লগত কিমান ডিগ্ৰী angle ক্ৰিয়েট কৰে 90 ডিগ্ৰী সো আমি কি ক'ব পাৰো এখিনি টোটাল angle কিমান 90 ডিগ্ৰী ক'ব পাৰো মই যদি সেপাৰেট কে ড্ৰ কৰো এটো আমাৰ মিৰৰ টু সে এটো নরমাল নরমালি আমি জানো প্লেনৰ লগত কিমান ডিগ্ৰী angle ক্ৰিয়েট কৰে 90 ডিগ্ৰী ইনসিডেন্ট ৰে কি কৰি আছে এই 90 ডিগ্ৰী angle টো দুটা পাৰ্টত ডিভাইড কৰি আছে হয় নে নহয় এটা পাৰ্ট এইখিনি আৰু এটা পাৰ্ট এইখিনি ক্লিয়াৰ এইখিনিৰ ভ্যালু কিমান দিয়া আছে 40 ডিগ্ৰী আমাক লাগে কোনখিনি এইখিনি এতিয়া চোৱাচোন মই যদি angle I আৰু এই 40 ডিগ্ৰী টু এড কৰি দিও দেন angle I plus 40 ডিগ্ৰী that means এইখিনি angle পাম and এইখিনি angle ৰ ভ্যালু কিমান 90 ডিগ্ৰী সো আমি কি লিখিব পাৰো angle I plus কি 40 ডিগ্ৰী is equal to আমি কি লিখিব পাৰো 90 ডিগ্ৰী লিখিব পাৰো চাবা 40 ডিগ্ৰী টু হিফালে লৈ যোৱা মাইনাস হৈ যাব that means angle I is equal to 90 minus কি হৈ যাব 40 that means কিমান ডিগ্ৰী 50 ডিগ্ৰী so angle of incidence কিমান ডিগ্ৰী পাইছো 50 ডিগ্ৰী যদি angle of incidence 50 ডিগ্ৰী হয় then angle of reflection কিমান হ'ব angle of reflection কিমান ডিগ্ৰী হ'ব 50 ডিগ্ৰী হ'ব কিয় 50 ডিগ্ৰী হ'ল because angle I is always equal to angle R clear তো তোমালোকক মই এটা হোমৱৰ্ক দিও this is homework যদি এইখিনি টপিক বুজি পাইছা কমেন্টত জনাবা বুজি পালে পাইছো আৰু পোৱা নাই যদি পোৱা নাই নাপালে মই বেলেগ এটা প্ৰসেস বা বেলেগ মেথড
এপ্লাই কৰিম। সে এইখিনি দিয়া আছে 45 ডিগ্ৰী। সেম কুৱেশ্যন, ফাইন্ড angle of incidence and angle of reflection। আমি নেক্সট ক্লাছত ইমেজ ফৰ্মেশ্যন পঢ়িম, টাইপস অফ স্পেৰিকেল মিৰৰ পঢ়িম, দেন টাৰ্মস ফোকাস, সেন্টাৰ অফ কাৰ্ভেচাৰ কি হয়, ফোকাস কি হয়, ফোকেল লেন্থ, দেন ৰেডিয়াস অফ কাৰ্ভেচাৰ, গোটেইখিনি ডিটেইলড ভিডিঅ' নেক্সট ক্লাছত কৰিম। আজিৰ কাৰণে এইখিনিয়ে। বাই বাই, ভালকে পঢ়া। থেংক ইউ।